নমস্কাৰ সকলোকে মই যজ্ঞজ্যোতি বৰা প্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে জীৱন যাতে ৰঙীন হয় তাৰে কামনা কৰিছোঁ আৰু এই বছৰ HSLC তথা মেট্ৰিকত উত্তীৰ্ণ সকলো শিক্ষাৰ্থীলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু এই বছৰ যিসকলে মেট্ৰিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ল তাৰে 25 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক আমাৰ ফালৰ পৰা ক্ষুদ্ৰ এটি উপহাৰ মানে 10,000 টকা আমি দিম বুলি এটা সিদ্ধান্ত কৰিছোঁ আৰু টপ 3 জনৰ বিষয়টো আমি গম পাওঁ তেওঁলোকৰ নাম নিশি শইকীয়া সপ্তৰশ বৰদলৈ অনিৰ্বাণ বৰগোহাঁই তো তেওঁলোককটো চিনি পাওঁ বা তেওঁলোকক আমি দেখা পাইছোঁ আৰু বাকি শীৰ্ষ 25 জনক আমি এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই আৰু যি কোনোবাই যদি পাৰে আমাক লিষ্টখন তলত দিয়া নম্বৰত প্ৰেৰণ কৰিব আৰু যিসকলে ভাবি আছে যে আমি টপ 25 ৰ ভিতৰত আহিম তেওঁলোকে আমাৰ তলত দিয়া নম্বৰত নিজৰ মাৰ্কশিটখন প্ৰেৰণ কৰক তাৰ ভিতৰত আমি বাছনি কৰি উলিয়াই বা 25 জনক আমি 25 জনক আমি আমাৰ ফালৰ পৰা ক্ষুদ্ৰ এটা উপহাৰ 10,000 টকা আমি দিম বুলি মানে ভাবিছোঁ আৰু তেওঁলোকক খুব সোনকালে আমি দিম আৰু সকলোকে লগ পাম সকলোৰে লগত বহি কথা পাতিম তেওঁলোকৰ লগত মত বিনিময় কৰিম কি ধৰণে তেওঁলোক ইমানখিনি এনেকৈ আগবাঢ়িব পাৰিছে সেইখিনি কথাও জানিম গতিকে সকলোকে অনুৰোধ জনাইছোঁ যে যিসকলে মানে ভাবিছে যে এইখিনি তেওঁলোক আহিব মানে শীৰ্ষ 25 জনৰ ভিতৰত তেওঁলোক আহিছে বুলি তো তেওঁলোকে নিজৰ মাৰ্কশিটখন আমাক প্ৰেৰণ কৰক আৰু আমি খুব সোনকালে গোটেইকেইজন এক জেগাত বহিম আমি অহা যোৱা হওক খোৱা বোৱা সকলো ব্যৱস্থা আমি আমাৰ ফালৰ পৰা কৰি দিম আৰু আমি এটো কাৰণে এনেকৈ এই ধৰণে দিবলৈ মানে চেষ্টা কৰিছোঁ যাতে অহা বছৰ বা তাৰ পিছৰ বছৰো যাতে আমি আৰু এনেকৈ ভালকৈ আৰু বেছিতকৈ বেছি আমি এনেকৈ দিব পাৰোঁ আৰু সকলোৱে যাতে অসমত যিসকল শিক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে বা যিসকল পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে তেওঁলোকে যাতে আমাৰ পৰাও কিবা এটা পাবলৈ সক্ষম হয় বা তেওঁলোকে মাক দেউতাককো কিবা এটা ভাল ৰিজাল্ট কৰি দিবলৈ সক্ষম হয় বা তেওঁলোকৰ নিজৰ ভৱিষ্যতটো যদি ভাল হয় সেইবোৰ ভাবি আমি এনেকৈ এটা সিদ্ধান্ত লৈছোঁ যে আমি প্ৰত্যেক বছৰে এই ধৰণে আমি আমাৰ ফালৰ পৰা কিবা এটা দিবলৈ চেষ্টা কৰিম আৰু ঠিক সেই ধৰণে আমি এবাৰ 25 জনৰ পৰা আৰম্ভ কৰিছোঁ লিষ্টখন খুব সোনকালে আহিলে ভাল হয় খুব সোনকালে আমি বহি গোটেইখিনি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম আৰু যিসকল সফলতাৰে উত্তীৰ্ণ হ'ব পৰা নাই বহুত ভাল ৰিজাল্ট কৰিব পৰা নাই বা কিছুমান হয়তো পৰীক্ষাত মানে উত্তীৰ্ণ হ'ব পৰা নাই তো তেওঁলোককো মই ক'ব বিচাৰিছোঁ যে তোমালোকেও ভাগি পৰিব নালাগে এটো আচলতে মানে এটা পৰীক্ষাহে হয় তোমাৰ জীৱনৰ মূল পৰীক্ষা নহয় এটো মানে তোমাৰ জীৱনৰ পৰীক্ষা আচলতে বেলেগ তো এটো সৰ্বোচ্চ বুলি ভাবি পেলাই মানে কিছুমান বেলেগ ডিসিশন বা বেয়া ডিসিশন কোনেও ল'ব নালাগে ট্ৰাই কৰা বেষ্টতকৈ বেষ্ট কৰিবলৈ চেষ্টা কৰা মা দেউতাৰ যাতে বা দেশৰ মানে আমাৰ অসমৰ যাতে নামটো থাকে সেইমতে কাম কৰিবলৈ চেষ্টা কৰা পঢ়া শুনাটো সকলোকে লাগিব এটো কোৱা নাই যে মই পঢ়া শুনা কৰিব নালাগে বা পঢ়া শুনা নালাগে বুলি পঢ়া শুনা সকলোকে লাগিব কাৰণ আখৰ এটাও চিনি পাব লাগিব বা পঢ়িব লাগিব তেতিয়াহে কোনোবাই কিবা এটা কৰিব পাৰিব আৰু যিসকলে বহুত ভালদৰে উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকৰ কাৰণে হয়তো ভগৱানে বেলেগ কিবা ৰাস্তা ওলাই থৈছে হয়তো কোনোবা ব্যৱসায়ৰ লগত জড়িত হ'ব বা কোনোবা বেলেগ কিবা ক্ষেত্ৰত জড়িত হ'ব পাৰিব তো তেওঁলোককো মই জনাওঁ যে তোমালোকো ভাগি পৰিব নালাগে তোমালোকেও চেষ্টা কৰা কিবা নহয় কিবা তোমালোকৰ কাৰণেও আৰু ভালতকৈ ভাল কিবা ৰখি আছে তোমালোকেও ভাগি নপৰিবা আৰু যি 25 গৰাকী আছে তো তেওঁলোকে খুব সোনকালে যাতে তলত দিয়া নম্বৰক আমাক মানে হোৱাটছআপ যোগে তেওঁলোকৰ মাৰ্কশিটখন প্ৰেৰণ কৰে আমি তাৰ ভিতৰত চিট কৰি 25 জনক আমি আমাৰ ফালৰ পৰা 10,000 টকা দিয়াৰ লগতে শীৰ্ষ যি 3 জন আছে আমাৰ অমিৰশী শইকীয়া সপ্তৰ্ষি বৰদলৈ অনিৰ্বাণ বুঢ়াগোহাঁই তো তেওঁলোক 3 গৰাকীক আমি স্পেশাল কিবা এটা দিয়াৰ চেষ্টা কৰিম আৰু খুব সোনকালে সকলোকে লগ পাম আৰু ভিডিওটো শেয়াৰ কৰি দিব যাতে অসমৰ চুকে কোণে প্ৰত্যেককে যাতে ভিডিওটো পায় আৰু সকলোৰে হাতে যাতে বা সকলোৰ ঘৰত গৈ যাতে ভিডিওটো বাজে তেওঁলোকৰ যাতে মাৰ্কশিটখন মোৰ ইয়াত আহে আৰু তো ধন্যবাদ সকলোকে মইতো গুগলত বিচাৰিব নোৱাৰিলোঁ তো যাৰ কাৰণে এনেকৈ ভিডিও প্ৰস্তুত কৰিব লগা হ'ল বা মোৰ যিসকল মানে চিনাকি আছিল তেওঁলোকৰ থ্ৰুৱেদিও মই ওলাব নোৱাৰিলোঁ তো যাৰ কাৰণে এনেকৈ ভিডিও প্ৰস্তুত কৰি পেলাই ওলাইছোঁ গতিকে আপোনালোকে অলপ সহায় কৰি দিব যাতে সকলোৰে মাৰ্কশিটবোৰ মোৰ তাত আহি পায় ধন্যবাদ